অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া সেইসকলে কি কৰিব লাগিব বা আপোনালোকে কি কৰিলে অৰুণোদয় আঁচনি পইচা লাভ কৰিব আৰু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাইছে নে সোমোৱা নাই, কেনেকুৱাকৈ আপোনালোকে চেক কৰিব লাগিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছো। যিহেতু এইবাৰ অৰুণোদয় আঁচনি পইচা ডিবিটি লিংকৰ জৰিয়তে সোমাই দিয়া হৈছে, সেইকাৰণে যিসকলৰ দুটা বা তিনিটা বেংকৰ একাউণ্ট আছে, সেইসকলৰ একাউণ্টত কিন্তু আগত যিটো একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাইছিল, কিন্তু আগষ্ট মাহৰ 1 তাৰিখে সেইটো একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব লাগিব যে আপোনালোকৰ কোনটো বেংকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। যদি আপোনালোকৰ ডিবিটি লিংক নাথাকে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা নোসোমাব। কেনেকুৱাকৈ আপোনালোকে ডিবিটি লিংক চেক কৰিব যে আপোনালোকৰ ডিবিটি লিংক আছে নে নাই, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা অতি সহজে চাব পাৰিব যে আপোনালোকৰ ডিবিটি লিংক আছে নে নাই, কেনেকৈ চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট চেক কৰিবলৈ হ'লে এইটো অপশ্যনত আহিব লাগিব। আপোনালোকে NPCI লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত এইটো অফিচিয়েল ৱেবছাইট অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত ইয়াত চাব 2 নম্বৰত দিয়া থাকিব কাষ্টমাৰ। এতিয়া আপোনালোকে কাষ্টমাৰৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব। ইয়াত চাব দিয়া আছে ভাৰত আধাৰ ছেটিং এনেবিলাৰ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, যিহেতু আপোনালোকে চেক কৰিব যে আপোনালোকৰ ডিবিটি লিংকটো আছে নাই, ইয়াত 03 নম্বৰত অপশ্যন দিয়া আছে আধাৰ মফিড ষ্টেটাছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, যিহেতু আপোনালোকে ডিবিটি লিংকটো চেক কৰিব। তাৰপিছত আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব। ইয়াত চাব দিয়া আছে ইণ্টাৰ ইউৰ আধাৰ। তাৰপিছত যিটো আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ আছে, ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব আৰু তলত যিটো নম্বৰ বা যিটো কেপচা দিয়া আছে, এতিয়া আপোনালোকে ইয়াত যি কেপচা দিয়া আছে আপোনালোকে এতিয়া ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চেক ষ্টেটাছৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু যিটো আপোনালোকৰ আধাৰ কাৰ্ডত মোবাইল নম্বৰ দিয়া আছে, তাত কিন্তু এতিয়া আধাৰ OTP আহি যাব। আপোনাৰ যিটো আধাৰ কাৰ্ডত ফোন নম্বৰ দিয়া আছে, ইয়াত কিন্তু আধাৰ OTP আহি যাব। তাৰপিছত আপোনালোকে ইয়াত OTPটো বহাই দিব। OTPটো বহাই দি আপোনালোকে চাবমিটত ক্লিক কৰিব। লগে কিন্তু ইয়াত শ্ব' কৰিব আপোনালোকৰ যিটো বেংকৰ একাউণ্টৰ সৈতে ডিবিটি লিংক এক্টিভ হৈ আছে। ইয়াত কিন্তু এনেকুৱাকৈ বেংকৰ নামটো আহি যাব আৰু কিমান তাৰিখে ডিবিটি লিংক হৈছে ইয়াত সকলো প্ৰচেছ আহি যাব। আপোনালোকে ইয়াত এটা বস্তু চাব লাগিব যে ইয়াত যিটো আপোনালোকৰ মেইনটেইন ফ্লেগটো আছে, এইটো আপোনালোকৰ ইয়েছ আছে নো আছে। যদি ইয়েছ আছে তেনেহ'লে কিন্তু আপোনালোকৰ বেংকৰ একাউণ্টটো ডিবিটি লিংক এক্টিভ আছে, আপোনালোকৰ সেইটো বেংকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। বহুতৰে কিন্তু সেইটো খেলি মেলি হৈ আছে, সেইকাৰণে আপোনালোকে ইয়াৰ পৰা চেক কৰক আপোনাৰ সেইটো বেংকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে।